বিৰতিৰ পিছত পুনৰ স্বাগতম। হিমন্ত বিশ্বলৈ আজমলৰ অফাৰ। হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী হলে সমৰ্থন জনাব বদৰুদ্দিন আজমলে। এদিনৰ কাৰণে মুখ্যমন্ত্ৰী হলে সমৰ্থন জনাব AIUDF-এ। কাছাৰৰ বাছ কান্দিত এই মন্তব্য কৰে বদৰুদ্দিন আজমলে। হিমন্তলৈ অফাৰ আজমলৰ। বিজেপি ত্যাগ কৰিলে হিমন্তৰ নেতৃত্ব মানি লব আজমল বাহিনীয়ে। তুমি আইয়া চিফ মিনিস্টার বনো, আমরা তোমার সাপোর্ট দিমু, বলে ওই দল ছাড়ি দাও। এদিনৰ বাবে মুখ্যমন্ত্ৰী হলেও হিমন্তক পূৰ্ণ সমৰ্থন যোগাব AIUDF-এ। তুমি মুখ্যমন্ত্রী একদিনের হইলেও স্বপ্ন দেখতেছো, আমরা তোমার সাপোর্ট দিমু। নিৰ্বাচনী সভাত হিমন্তক বিজেপি এৰিবলৈ আহ্বান বদৰুদ্দিন আজমলৰ। তুমি আইয়া চিফ মিনিস্টার বনো, আমরা তোমার সাপোর্ট দিমু, বলে ওই দল ছাড়ি দাও, ওই বিজেপির দল ছাড়ি দাও। বৰাকত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ 3দিনীয়া কাৰ্যসূচী লৈ হেলিকপ্টাৰেৰে নামিল আজমল। নামিয়েই আক্ৰমণৰ লক্ষ্য কৰি ললে বিজেপি দল আৰু হিমন্ত। বিজেপি জাতিৰ শত্ৰু, দেশৰ দুশ্মন। বিজেপি আমি বলছি আমাদের জাতির শত্রু, দেশের দুশ্মন। বিজেপি হলো আমাদের জানের দুশ্মন, ইমানের দুশ্মন। আৰু সেই বিজেপিৰে নেতা হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ কৰোৱাই 40 লাখ বাংলাদেশীক আনিব খুজিছে মন্ত্ৰী হিমন্তই আৰু সপোন দেখিছে মুখ্যমন্ত্ৰী হোৱাৰ। কিন্তু হিমন্তই বিজেপি এৰিলে মুখ্যমন্ত্ৰী হোৱাৰ সপোনত AIUDF-এ পূৰ্ণ সহযোগ কৰাৰ অফাৰ দিলে বদৰুদ্দিন আজমলে। বিজেপির বনা হি লিড লোক, আমি তাক সাপোর্ট দিম, আমি চিফ মিনিস্টার থাকবো। হিমন্তৰ ওপৰত খৰ্গস্থ হৈ পৰা আজমলে সীমা চেৰাই গৈ কলে হিমন্তই আবুল তাবুল বকিছে, হিমন্ত পাগল। ক্ষমতাৰ লাভত, কুৰ্চীৰ লাভত পাগল হৈছে, আবুল তাবুল বকা আৰম্ভ কৰি আছে। ৰাতিপুৱা এটা কথা কয়, গধূলি এটা কথা কয়, পিছদিনা এটা কথা কয়। হেমন্ত বিশ্ব শৰ্মা। আজমলৰ দাড়ি চুলি দেখুৱাই মুছলমান বাংলাদেশী সজাই হিমন্তই ৰাইজক আজমলৰ বিৰুদ্ধে প্ৰৰোচিত কৰি আহিছে। আজমলৰ প্ৰশ্ন, কেৱল মোৰেই দাড়ি আছে নেকি? আমাৰ মোৰ খালি দাড়ি নেকি? লাখ লাখ মানুহৰ দাড়ি আছে, আমাৰ হিন্দু ভাইসকলে দাড়ি ৰখা নাই নেকি? পঞ্চায়ত নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই বাঢ়িছে ৰাজনৈতিক নেতাৰ অফাৰৰ ধুম। কেতিয়াবা হিমন্তই পৰেশ বৰুৱাক অফাৰ দিয়ে, কেতিয়াবা তৰুণ গগৈয়ে অগপক অফাৰ দিয়ে। এইবাৰ আজমলে অফাৰ দিলে হিমন্তক। আৰু বা কিমান ওলাই এনে পঞ্চায়তী অফাৰ? শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰত্যাহ্বান নেওচি ৰূপম তালুকদাৰে আৰ্জিলে সাফল্য। ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচলৈ নিৰ্বাচিত হৈছে পাঠশালাৰ ৰূপম তালুকদাৰ আৰু ৰূপমৰ সাফল্যত এতিয়া গৌৰৱান্বিত হৈ পৰিছে পাঠশালাবাসী। সংগ্ৰাম নেওচি ৰূপমে আৰ্জিলে সাফল্য। ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচলৈ নিৰ্বাচিত পাঠশালাৰ ৰূপম তালুকদাৰ। দৰিদ্ৰতাৰ বেহু ভাঙি ৰূপমে অৰ্জা সাফল্যত গৌৰৱান্বিত পাঠশালাবাসী। মই এইবাৰ UPSC-য়ে কণ্ডাক্ট কৰা ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচ পৰীক্ষাত যোৱা ৰাতি ফলাফল ঘোষিত হ'ল। তাত মই উত্তীৰ্ণ হৈছোঁ। মই এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে মই প্ৰায় 2 বছৰ আগৰ পৰাই, 2 বছৰ আগৰ পৰা বুলি ক'লে ভুল হ'ব, মই একচুৱেলি মাষ্টাৰ ডিগ্ৰীৰ পৰাই এইটো মোৰ সপোন আছিলে। সকলোকে মোৰ এই সফলতাৰ কাৰণে, ৰিজাল্ট দেখুৱাবৰ কাৰণে সকলো বছৰতে মই চিৰনমস্য হৈ নমস্কাৰ। পাঠশালাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত সাধাৰণ পাণ তামোলৰ দোকানেৰে নিজৰ পঢ়াৰ খৰচ উলিয়াই ৰূপমে। পিতৃয়ে দিন হাজিৰা কৰি আৰু মাতৃয়ে ভুই ৰোৱা টকাৰে ঘৰ চলোৱাৰ লগতে ৰূপমক পঢ়াত আগবঢ়াই নিছিল। অতি দুখীয়া পৰিয়ালৰ ৰূপমক নিজৰ মোমায়েকেও পঢ়াৰ ক্ষেত্ৰত বহু সহায় কৰিছিল। ইণ্ডিয়ান ইকনমিক ছাৰ্ভিচত ৰূপমৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে পিতৃ ৰোহিণী তালুকদাৰ আৰু মাতৃ হেমন্তী তালুকদাৰক। মই ইয়াৰ কোন মাগুস্তিৰ বৰাংগে খুজি মাগিংগে পঢ়লো আৰু এতিয়া কাম কৰিব নোৱাৰো, এতিয়াতো বয়স হৈছে, ভাল লাগছি কথাটো, এটা মনত এটা নাই। বৰ্তমান ৰূপম গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত। ৰূপমৰ এই সাফল্যই অনুপ্ৰেৰণা যোগাইছে পাঠশালাৰ মিলনপুৰৰ সকলো যুৱক যুৱতীকে। পাঠশালাৰ পৰা কেমেৰাত কুলদীপ নাথৰ সহযোগত ধ্ৰুৱজ্যোতি তালুকদাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।
মোদীৰ আৰ্হিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অংগী ভংগী সকলো মোদীৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত কংগ্ৰেছৰ সভাত নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণৰ চেষ্টা কমেডিয়ান মোদীৰ और भाइयों बहनों आपसे विश्वास रखो हमारा बीजेपी दल को हमारा सरकार जब পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত মোদী অসমৰ নিৰ্বাচনী সভাত মোদীৰ প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ সমষ্টিৰ কংগ্ৰেছৰ সভাত মোদীৰ ভাষণ পিছে এওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয় কমেডিয়ান মোদী কমেডিয়ান মোদীক লৈ বৰহমপুৰৰ পঞ্চায়তত কংগ্ৰেছে চলাইছে নিৰ্বাচনী প্ৰচাৰ মোদীৰ শৈলীত ভাষণ দি বিজেপিক সমালোচনা কৰি নিৰ্বাচনী সভাত বাহ বুটলিছে বৰহমপুৰৰ কংগ্ৰেছী নেতা অমল গায়নে পঞ্চায়ত নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই ব্যস্ততা বাঢ়িছে নিৰ্বাচনী প্ৰাৰ্থীৰ কোনোবাই চাইকেল মাৰি মাৰি ঘূৰিছে ভোটাৰৰ দুৱাৰে দুৱাৰে যতে গৈছো ততে মোক মানে বিপুল সম্ভাষণ আন কোনোবাই ভোটাৰ বিচাৰি বিচাৰি কেতিয়াবা যদি মাছমৰীয়াৰ কাষ পাইছে আন কেতিয়াবা পাইছেগৈ নখোৱাৰ ভোজৰ থলি মুঠতে ভোটাৰেই দেও ভোটাৰেই হেও ভোটাৰ বিনে নাই কেও পঞ্চায়ত প্ৰাৰ্থী মানে তেওঁলোকে মাছ মাৰি আছে তেওঁলোকক তাতে আমি ভোট ভিক্ষা কৰিছোঁ নখাৰ জাগাতো আমি গৈ ফলে ভোট ভিক্ষা মাৰিছোঁ ইয়াতে সময় সভাপতিৰ লগত লগ ধৰিছোঁ আৰু আমি সভা সমিতি পাতা নাই ইয়াৰ মাজতে গাঁৱে গাঁৱে গাঁও বন্দনা কৰি গীত গাই ফুৰিছে কোনো প্ৰাৰ্থীয়ে আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ আমাৰ গাঁও ভোটাৰৰ মন জয় কৰিবলৈ গীতকে শুনাইছে দৰঙৰ লখিমপুৰ টেঙাবাৰী সমষ্টিৰ এই দুই মহিলা প্ৰাৰ্থীয়ে মই বিহু গান গোৱাটো এতিয়া বিহু গান গোৱাটো বতৰ নহয় আচলতে আধুনিক গান চান গালে বেছি ভাল হ'ব সোণৰ খাৰু নে লাগে মোক বিয়াৰ বাবে আই চেনে জৰি তই দিয়া মোক হাততে হুৱাই পিছে নিৰ্বাচনৰ উৎসাহত মাজে মাজে আবেগৰ মাত্ৰা চৰি গৈ জিভা পিছলি নোযোৱাকৈ থকা নাই এই প্ৰাৰ্থীসকলৰ আমাৰ লগত জড়িত আছো সৰু সুৰাকৈ তাৰপিছত মই মানে হেৰিত আছিলোঁ ডিষ্ট্ৰিক্টত আমাৰ দলৰ জিলা পৰিষদৰ সদস্য হিচাপে চৰি মই মানে কওঁতে অকণমান গণ্ডগোল হৈ গ'ল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে নগাঁৱত অগপ নেতাৰ বিতৰ্কিত মন্তব্য ৰেল লাইনৰ মাটিত থাকিবৰ বাবে ভোট দিব লাগে অগপক যদি উচ্ছেদ হ'ব বিচাৰিছে তেন্তে বিজেপি কংগ্ৰেছক ভোট দিয়াৰ আহ্বান অগপ নেতাৰ নগাঁৱৰ ডাকৰহাট গাঁও পঞ্চায়তৰ অগপ দলৰ সভাপতি পদৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত এই বিতৰ্কিত ভাষণ অগপ নেতা ফখৰুদ্দিনৰ যদি আপোনালোকে ৰেল লাইনত থাকিব পাৰে এই মাটিটোত তেতিয়াহ'লে অসম গণ পৰিষদ দলৰ পক্ষত থাকক আৰু যদি আপোনালোকে ভাবিছে যে আমি ইয়াৰ পৰা উচ্ছেদ হ'ব লাগে তেতিয়াহ'লে কংগ্ৰেছৰ পতাকাৰ তলত আৰু বিজেপি ৰাজেন গোহাঁইৰ পতাকাৰ তলত থাকো আমাৰ কোনো ক'বলৈ নাই যোনে আপোনাক থাকিবৰ কাৰণে সুবিধা কৰি দিছে যোনে আপোনাক কণ কণ ল'ৰা ছোৱালীলৈ শুবলৈ সুবিধা দিছে তেওঁৰ লগত থাকিব যিসকল ব্যক্তিয়ে আপোনালোকক উচ্ছেদ কৰি ৰাস্তাৰ মাজত দিব দিছে সেইসকলৰ লগত থাকিব শ্ৰদ্ধামূল ৰাইজ কাৰ লগত থাকিব গতিকে এই অঞ্চলত যিসকল কংগ্ৰেছী দালাল আছে যিসকল বিজেপিৰ দালাল আছে তেওঁলোকক মই ক'ব বিচাৰিছো যদি আপোনালোকে শান্তি বিচাৰিছে তেতিয়াহ'লে বিজেপিৰ ধান্দা আপোনালোকে ইয়াৰ পৰা আঁতৰাই দিয়ক আৰু ৰাজনৈতিক ৰথী মহাৰথীৰ এই হট ডায়লগে এতিয়া উত্তপ্ত কৰি ৰাখিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ ৰাজনৈতিক নেতাৰ মুখত আখৈ ফুটা দি ফুটিছে কেতিয়াও নুশুনা ডায়লগ এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এই বিশেষ ৰিপৰ্ট কংগ্ৰেছ
এজিপি যদি ভাই ভাই বাপেক হল বদৰুদ্দিন আজমল এজিপি ভাই ভাই এটা মন এতিয়া কেনেকে ভাই ভাই হল ঠিক আছে যদি ভাই ভাই না বাপেক জনটো একে কেতিয়াও হ'ব নোৱাৰে কংগ্ৰেছ আৰু এজিপি যদি ভাই ভাই না বাপেক জনটো একে হ'ব নোৱাৰে আৰু যদি কয় যে নহয় মোৰ বাপেক এজনেই তেতিয়ালে সেই বাপেকজন অসমত এজনেই আছে তাৰ নাম বদৰুদ্দিন আজমল হ'বই লাগিব বেলেগ বাপেক আৰু হ'ব নোৱাৰে এজনে আমি বলতেছি হেমন্ত ভাই নিৰ্বাচনী বতাহত নেতাৰ ডাইলগে চৰাইছে ৰহন আজি যেনেকে পুৰণা নোটবিলাক দিলে দোকানত 1 টকাৰে মাল নাপায় তেনেকে কংগ্ৰেছক ভোট দিলে ৰাস্তাত ফুল এটাও নাই বাকপটু মন্ত্ৰী হিমন্ত বিশ্বই অগপক তুলাধুনা দিয়াৰ লগতে জনতাক দিছে হাঁহিৰ খোৰাক বুধবাৰে অগপৰ কমলপুৰৰ বিধায়কক পেণ্ডুলামৰ সৈতে ৰিজালে হিমন্তই সত্যব্ৰত কলিতাক আখ্যা দিলে ডুপ্লিকেট বিৰোধী যদি এমএলএ দিনে ৰাতিয়ে মুখ্যমন্ত্ৰীক গালি পাৰি থাকে তেনেকুৱা এমএলএ ভোট দিয়াতকৈ কংগ্ৰেছকে জিকাই থোৱা ভাল আছিলে হয় নহয় যদি বিৰোধীত থাকিবই লাগে তেতিয়াহ'লে কংগ্ৰেছত থাকিব লাগিছিল আৰু বিৰোধীৰো ডুপ্লিকেট হ'ব পাৰে নেকি অসমত বিজেপি শাসনত বিৰোধী কংগ্ৰেছ এতিয়া যদি মোৰ বিৰোধীয়ে হ'ব লাগে তেতিয়া ডুপ্লিকেট কিয় বিৰোধী হ'ব লাগে ডাইৰেক্ট মই কংগ্ৰেছত থাকি বিৰোধী হ'ব লাগে এটা মই বিৰোধীও নহলো শাসকো নহলো ঘড়ীৰ পেণ্ডুলিয়ামৰ দৰে ইফাল ইফাল মাৰি আছো এনেকেতো উন্নতি নহয় ইফালে ধেমাজিত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ ডাইলগ ছাগলীয়ে নাখায় কি পাগলে নকয় কি সব তেওঁৰ বিভিন্ন কথা প্ৰতিটোতে নিৰ্বাচনৰ সময়ত তেখেতে দিয়া কথাসমূহৰ বিশেষ গুৰুত্ব দিব নালাগে তেওঁলোকৰ ভিতৰুৱা বুজা পৰা আছে প্ৰকৃততে অসমত কথা এটা আছে যে ছাগলীয়ে নাখায় কি পাগলে নকয় কি মই এতিয়া ঠিক তেনেধৰণে ক'ব বিচাৰিম ডাইলগৰ যুঁজত ৰৈ থকা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত মৰিগাঁৱত মহন্তৰ মন্তব্য কংগ্ৰেছ এজিপি নহয় কংগ্ৰেছ বিজেপিহে ভাই ভাই বিজেপি আৰু কংগ্ৰেছটো ভাই ভাই ইয়াৰ মানুহ তাত আছে তাৰ মানুহ ইয়াত আছে গতিকে সেইটো তেওঁলোকৰ এজিপিটো সাধাৰণতে আক্ৰমণৰ লক্ষ্য হ'ব প্ৰতি আক্ৰমণৰ লক্ষ্য হ'ব হিমন্তই নেৰিলে কংগ্ৰেছকো হিমন্তৰ কটাক্ষ কংগ্ৰেছে হাতৰ ছবি এৰি ধুতি লুঙিৰ ছবিত খেলিব লাগে নিৰ্বাচন ধুতি লুঙিৰ ছবিতে ইলেকশ্যন উঠিব লাগে কাৰণ তেওঁলোকৰ বেলেগ আঁচনি নাই আৰু ধুতি লুঙিৰ প্ৰতিযোগিতা আমিও কৰিব পাৰোঁ যদি তোমালোকে 500 দিছা আমি 1000 দিম তোমালোকে 1000 দিছা আমি 2000 দিম কিন্তু ধুতি লুঙিৰ প্ৰতিযোগিতা কৰিলে অসমখনৰ উন্নতি হ'ব জানো আমি সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি আমি সিদ্ধান্ত লৈছিলোঁ যে তৰুণ গগৈৰ লগত আমি প্ৰতিযোগিতা নকৰোঁ তেওঁৱে জিকি থাকক ধুতি লুঙিৰ প্ৰতিযোগিতা নিৰ্বাচনৰ বতৰ আৰু আজমলৰ খবৰ নিদিলে হ'ব জানো পৰাকত আজমলে হিমন্ত বিশ্বক ক'লে মুখ্যমন্ত্ৰী হ'বলৈ বাংলাদেশৰ পৰা মানুহ নানিলেও হ'ব মুখ্যমন্ত্রী একদিনের হইল স্বপ্ন দেখতেছ আমি তোমার আহ্বান জানাইতেছি তুমি বাংলাদেশ থেকে কোনো মানুষ আনতে লাগে না আমাদের আসামীয় সমাজে বরবাদ করতে লাগে না সংস্কৃতিতে বরবাদ করতে লাগে না তুমি আইয়া চিফ মিনিস্টার বনো আমরা তোমার সাপোর্ট দিমু ওইলে ওই দল ছাড়ি যাও ওই বিজেপির দল ছাড়ি যাও ডাইলগ নহয় কিন্তু চাওকচোন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কি কৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাক্সাৰ জালাহত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মাতৃকন্যাৰ মৃতদেহ জালাহৰ এটা ভাড়াঘৰত উদ্ধাৰ হয় মাতৃকন্যাৰ মৃতদেহ নিহত মাতৃকন্যাৰ নাম কণিকা দেৱী আৰু ৰিম্পী দেৱীৰ স্বামী শিৱা শৰণীয়াৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় মাতৃ আৰু কন্যাৰ মৃতদেহ 3 মাহ পূৰ্বে শিৱা শৰণীয়া বিয়া কৰাইছিল ৰিম্পীক মৃতদেহৰ ওচৰত এখন সুইচাইড নোট উদ্ধাৰ হৈছে যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ঘটনাস্থলীত জালাহ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কি কাৰণে মাতৃকন্যা একেলগে একেটা কোঠাতে আত্মহত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই আৰক্ষী ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত আৰু এই ছোৱালীটো মোৰ ভাগিন হয় এটা গিৰিয়াক ঘৈণীয়েকৰ মাজত কি বিশেষ কিবা আছে নেকি নাজানো গিৰিয়াক ক'ত আছে এইটো খবৰে দিয়া নাই এটা জোৱা খেলে বুলি কয় তীৰ খেলা গিৰিয়াকৰ নামটো শিৱা বুলি কয় আমাৰ যে বিয়া হোৱা নাই সি ভাল পাই লৈ আহিছে এনেকুৱা ৰৈছে ছুইচাইড নোট এখন পালোঁ দেখিলোঁ আৰু বাকীখিনি আমাৰ এইফালে আমাৰ চাইফুল অফিচাৰ বাইদেউ আহি আছে ইনভেষ্ট কৰাৰ কাৰণে এইখিনি বাকী ইনভেষ্টিগেশ্যনৰ কামটো চলি আছে
নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিজেপি নেতা সুভাষ দত্তৰ। নাহৰকটীয়াৰ এক নিৰ্বাচনী সভাত অংশ লৈ সুভাষ দত্তই কয়, বিজেপি নেতা কৰ্মীয়ে দিন ৰাতি একাকাৰ কৰি বোকা পানী গছকি গাঁঠিৰ ধন ভাঙি বিধানসভাত জিকাইছিল নৰেন সোণোৱালক। নাহৰকটীয়াৰ বিজেপিৰ প্ৰাৰ্থীৰ অভাৱ নাই বুলি মন্তব্য কৰি বিধানসভা নিৰ্বাচনৰ আগতে অগপ কংগ্ৰেছ ভাই ভাই বুলি নৰেন সোণোৱালে কিয় নকলে বুলিও প্ৰশ্ন উত্থাপন কৰে সুভাষ দত্তই। আজি এই বিধায়কজনে আজি ৰাইজৰ মাজত এটা কথা কৈ আছে যে কংগ্ৰেছ আৰু এজিপি বোলে ভাই ভাই আৰু ভাৰতীয় জনতা পাৰ্টিক ভোট দিব নালাগে বুলি কৈছে। যিজন মানুহক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি দিনে ৰাতিয়ে কষ্ট কৰি তেখেতক জিকালে, আজি সেই মানুহজনে আজি ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে ইমান ডাঙৰ কথা কৈছে, আমি মনত দুখ পাইছোঁ। আজি যদি নৰেন সোণোৱাল ডাঙৰীয়াই বটালিকাৰে যদি বিধানসভাৰ নিৰ্বাচনৰ আগত যদি এই কথাষাৰ ক'লে, আমিতো মনত বহুত সুখ পালোহেঁতেন। এই সমষ্টিৰ বিধায়ক নৰেন সোণোৱাল ডাঙৰীয়াৰ নিচিনা অকৃতজ্ঞ মানুহ আমি দেখাই নাই। আজি যদি আমি তেখেতক যদি প্ৰশ্ন কৰোঁ, আজি যদি অসম গণ পৰিষদ দলক যদি আমি প্ৰশ্ন কৰোঁ যে নাগৰিকত্ব আইনখন সংশোধন কোনে কৰিছিল,